নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ এটা নতুন ক্লাছ য'ত 6খন ছাবজেক্টৰ প্ৰত্যেকটো ছাবজেক্টৰে 5টাকৈ কুৱেশ্যন থাকিব। টোটেল 30টা কুৱেশ্যন আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু এই কুৱেশ্যনসমূহ খুব দৰকাৰী। এইটো অহা 1 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া BCDC ছেক্ৰেটাৰীৰ কাৰণে বিশেষকৈ বনোৱা হৈছে। তো বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, Which one of the following scholar coined the term geography? তলৰ কোনজন পণ্ডিতে ভূগোল শব্দটো উদ্ভাৱন কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, ইৰথস্থেনিছ। নেক্সট, Which one of the following features can be termed as a physical features? তলৰ কোনটো বৈশিষ্ট্যক ভৌতিক বৈশিষ্ট্য বুলি ক'ব পাৰি? চাওকচোন কুৱেশ্যনটো। প্ৰথম অপশ্যন পৰ্ট, ছেকেণ্ড ট্ৰেইন, থাৰ্ড ৰোড, ফ'ৰ্থ ৱাটাৰ পাৰ্ক। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, লেন। নেক্সট, Which one of the following questions is related to cause-effect relationship? তলৰ কোনটো প্ৰশ্ন কাৰণ প্ৰভাৱৰ সম্পৰ্কৰ সৈতে জড়িত? কজ ইফেক্ট। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, why, কিয়? This is cause effect relationship. Next, which one of the following disciplines attempts temporal synthesis? তলৰ কোনটো শাখাই কালিক সংশ্লেষক চেষ্টা কৰে? একচুৱেলি ট্ৰান্সলেশ্যনটো অলপ বেলেগ হৈ আছে। টেম্পৰেল সিনথেসিস কোনটো বিষয়ে টেম্পৰেল সিনথেসিস বুজায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, জিঅ'গ্ৰাফি। নেক্সট, which one of the following features represents the age of the earth? তলৰ কোনটো চিত্ৰ পৃথিৱীৰ বয়সক প্ৰতিনিধিত্ব কৰে? মানে এজ অফ দ্য আৰ্থ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, 4.6 বিলিয়ন ইয়াৰ্ছ। নেক্সট, which ministry has declared 2025 as the year of reforms? তলৰ কোনটো মন্ত্ৰণালয়ে 2025 বছৰটোক সংস্কাৰৰ বছৰ হিচাপে ঘোষণা কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, মিনিষ্ট্ৰি অফ ডিফেন্স। নেক্সট, হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? RBI বৰ্তমান গভৰ্ণৰ। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, সঞ্জয় মলহোত্ৰা। নেক্সট, নগুবা জাতাৰা ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট? কোন ৰাজ্যত নগুবা জাতাৰা মহোৎসৱ পালন কৰা হয়? নগুবা জাতাৰা ফেষ্টিভেল পালন কৰা হয় তেলেংগানা ৰাজ্যত। কাৰেক্ট অপশ্যন এ। নেক্সট, হু ওন দ্য ICC মেন্স T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেট অফ দ্য ইয়াৰ 2024? 2024 চনৰ ICC পুৰুষ T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত কোনে লাভ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, হৰ্ষদীপ সিং। নেক্সট, খঞ্জৰ 12 military exercise is between India and দেশ? খঞ্জৰ এক্সাৰচাইজটো কোন দুখন দেশৰ মাজত অনুশীলন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ইণ্ডিয়া আৰু নেক্সট কিৰ্গিস্তান। কাৰেক্ট অপশ্যন বি, ইণ্ডিয়া আৰু কিৰ্গিস্তানৰ মাজত খঞ্জৰ এক্সাৰচাইজটো অনুষ্ঠিত কৰা হয়। আৰু 2025 12th এডিশ্যন। নেক্সট, হু ৱাজ দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় সভাপতি কোন আছিল? প্ৰথম সভাপতিটো আমি চবেই জানো, দ্বিতীয় সভাপতিটো কোন?
দ্বিতীয় সভাপতি আছিল দাদাভাই নৰোজী, কাৰেক্ট অপশ্যন বি। আৰু উমেশ চন্দ্ৰ বেনাৰ্জী আছিল প্ৰথম ফাৰ্ষ্ট প্ৰেচিডেণ্ট। নেক্সট, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ 1958 ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? 1958 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি কোন আছিল? এইটো ইম্পৰ্টেণ্ট এইকাৰণে, ইমান চনৰ অধিৱেশনটো গুৱাহাটীত অনুষ্ঠিত হৈছিল। ইয়াৰ সভাপতি আছিল UN দেৱৰ, কাৰেক্ট অপশ্যন এ। নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চাৰ্ভাণ্ট অফ ইণ্ডিয়ান ছ'চাইটি ইন বম্বে? মুম্বাইত ভাৰতীয় সমাজ সেৱকৰ প্ৰতিষ্ঠাপক কোন আছিল? ইণ্ডিয়ান চাৰ্ভাণ্ট অফ ইণ্ডিয়ান ছ'চাইটিটোৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন এ, গোপাল কৃষ্ণ গোখলে। নেক্সট, দ্য বেংগল গেজেট ৱাজ পাব্লিছড ইন হুইচ ইয়াৰ? বংগ গেজেট কোন বছৰত প্ৰকাশ পাইছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1780, কাৰেক্ট অপশ্যন এ। নেক্সট, ভাস্কো দা গামা কেম টু ইণ্ডিয়া ইন হুইচ ইয়াৰ? ভাস্কো দা গামা কোন বছৰত ভাৰতলৈ আহিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, 1498 চনত। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ বিটিআৰ? তলৰ কোনখন জিলা বিটিআৰৰ সৰ্ববৃহৎ জিলা? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, কোকৰাঝাৰ। নেক্সট, বড়ো সাহিত্য সভা ৱাজ ফৰ্মড ইন হুইচ ইয়াৰ? কোন বছৰত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল? বড়ো সাহিত্য সভা, ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, 1952। 1970 আছাম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট, আলি আই লৃগাং ইজ চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোয়িং কমিউনিটি? আলি আই লৃগাং তলৰ কোনটো সম্প্ৰদায়ে উদযাপন কৰে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, মিচিংসকলে, মৰিগাঁও। নেক্সট, চালবাৰী সাব ডিভিজন ইজ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট? চালবাৰী মহকুমা তলৰ কোনটো জিলাৰ অন্তৰ্গত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, বাক্সা জিলাত অৱস্থিত। নেক্সট, বৰনদী ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ডি, ওদালগুৰি জিলাত অৱস্থিত। নেক্সট, ইন হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ চিটিজেনশ্বিপ? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, আৰ্টিকল 5 to 11। নেক্সট, হু ইজ দ্য প্ৰেজেণ্ট চেয়াৰমেন অফ 60th ফাইনেন্স কমিশ্যন? 16 নং বিত্ত আয়োগৰ অধ্যক্ষ হু ইজ দ্য চেয়াৰমেন অফ 60th ফাইনেন্স কমিশ্যন? ইয়াৰ কাৰেক্ট অপশ্যন এ, অৰবিন্দ পানাগাৰিয়া। নেক্সট, হু ইজ দ্য সুপ্ৰিম কামাণ্ডাৰ অফ ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চ? ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সৰ্বোচ্চ সেনাপতি সুপ্ৰিম পাৱাৰ কাৰ তাত আছে? ইয়াৰ কাৰেক্ট অপশ্যন চি, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট, মিনিষ্টাৰ্ছ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই হোম? ভাৰতৰ মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে? মন্ত্ৰীসকল, ইয়াৰ কাৰেক্ট অপশ্যন বি, প্ৰেচিডেণ্টে, ৰাষ্ট্ৰপতিয়ে। নেক্সট, ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি ৱাজ টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি? ৰাষ্ট্ৰৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন বি, USSR। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ দ্য চাউথাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? তলৰ কোনখন ৰাজ্য ভাৰতৰ দক্ষিণতম ৰাজ্য? চাউথাৰ্ণ মোষ্ট, ইয়াৰ কাৰেক্ট অপশ্যন তামিলনাডু, বি, অপশ্যন বি। নেক্সট, হুইচ অফ দ্য ফলোয়িং চিটি ইজ ন'ন এজ চিলিকন ভেলী অফ ইণ্ডিয়া? তলৰ কোনখন চহৰ ভাৰতৰ চিলিকন উপত্যকা বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন এ, বাংগালুৰু, কেপিটেল অফ কৰ্ণাটকা। নেক্সট, হুইচ অফ দ্য ফলোয়িং ইজ দ্য বিজিয়েষ্ট ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইন ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ? ইয়াৰ কাৰেক্ট অপশ্যন এ, ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, দিল্লী। নেক্সট,
হুইচ অফ দ্য ফলোয়িং ইজ দ্য কালচাৰেল কেপিটেল অফ আছাম? তলৰ কোনটো অসমৰ সাংস্কৃতিক ৰাজধানী? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, যোৰহাট। যোৰহাট ইজ এ কালচাৰেল কেপিটেল অফ আছাম। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ৰেলৱে ষ্টেচন ইন নৰ্থ ইষ্ট ইণ্ডিয়া? তলৰ কোনটো ৰেল ষ্টেচন উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, গুৱাহাটী ৰেলৱে ষ্টেচন। আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতে এনে শিক্ষামূলক ভিডিঅ' পাবৰ বাবে। থেংক ইউ।